Hi everyone, good evening. পকৰি বনাই লৈছো চাহ খাবলৈ আৰু মুড়ি লাডু কালি লক্ষী পূজা মানে দিছিলো যে আৰু মিঠাই নাৰিকলৰ বৰফি তাৰ পিছত গাখীৰ চাহ বনাই ললো আৰু কিন্তু ইয়াত চেনি এড কৰা নাই আৰু কল ঘৰৰ সকলোকে দিলো মই এনেকৈ খাম আৰু কিন্তু মিঠাই মই নাখাওঁ মই জাস্ট অকমান টেষ্ট কৰিম বাৰু মই পকৰিহে ভাল পাওঁ পকৰি খাম স্পাইসি কিবা এটা হলে ভাল লাগে চাহৰ লগত মই মিঠাটো ভাল নাপাওঁ আৰু এফালে একেবাৰে ভাতৰ যোগাৰ কৰিয়ে দিলো আৰু এফালে ব্লাড চিকেন লোকেল চিকেন জোল আৰু হে আৰু সিম্পল কে বনাইছো আৰু এফালে কাচকলৰ দাইল আৰু নেক্সট ডে তাৰপিছত কালি আৰু ভিডিও নকৰিলো এফালে আমি এটা ৰাবাব টেঙা খাব লৈছো লক্ষী পূজাৰ ৰাবাব টেঙা দেই মানে বস্তুবোৰ বেয়া হৈ যাব বুলি একেদিনাটো খাব নোৱাৰো লাহে লাহে এনেকে খাব লাগিব নহয়তো বেয়া হৈ যাব আৰু বতৰৰ ফল যেহেতু বতৰত নাখায় কেতিয়া খাম নহয় জানো আৰু যেহেতু বিশ্বকৰ্মা পূজাত মই আনিছিলো বাৰু পূজাত দিবলে তো হে তেতিয়া খাইছিলো ভালে লাগিছিলে আৰু এতিয়া সেকেন্ড বাৰ খাব লৈছো একচুয়ালি দুটা বস্তু মিস কৰিছো এটা হৈছে কলপাত আৰু এটা হৈছে মানুহ অকমান লাগিছিলে আৰু হৰকে মানে পথাৰত খাবলে ভাল লাগে কিন্তু যেহেতু আমাৰ ঘৰত আজি কলপাতও নাই পথাৰত খাবলো মানে তেনেকুৱা ব্যৱস্থা নাই তো হে আৰু এনেকে খালো আৰু পিছে মানুহ বেছি নাই দেই আৰু আমাৰ ঘৰ মানুহে বকে নাখায় মই হে খাওঁ মই ভাল পাওঁ খাই আৰু গুটেখিনি খাবই নোৱাৰিলো এতিয়াও আছে ভালেমানখিনি থৈ দিছো ফ্ৰিজত বেয়া নহলে হয় আৰু মায়ে কৈছে যে বেয়া নহয় থৈ দিব পাৰিবা আৰু বেয়া হলো মানে এতিয়া ফ্ৰিজত থলতো তেনেকে বেয়া নহয় সাগে মানে কিন্তু অলপ তিতা তিতা ভাব এটা হ'ব উপায় নাই মিক্সিত দি হলো খাম মানে জুসটো আৰু ৰাবাব টেঙা যেটো খাব লাগে আৰু আপোনালোকে খালে না জনাবচোন মই কিন্তু ৰাবাব টেঙা খাই বহুত ভাল পাওঁ মোক খুব প্ৰিয় আৰু এনেকুৱা সময়ত ৰাবাব টেঙাটো এনেও ওলাবই আৰু লাহেকে ওলাইছেহে তাৰ পিছত অকমান ক্ষীৰ বনালো আজি পিছে একো তেনেকে পূজা কিবা কিবি একো নাছিলে ইনি জাস্ট খাবলে মন গল ইয়াত নাৰিকল চাউল ঘি গাখীৰ চেনি তেনেকে দিছো বেলেগ একো এড কৰা নাই কাজু কিসমিস দিছো দেই এলমনো দিছিলো আৰু লাষ্টত মানে নবাবৰ সময়ত পেস্তা বাদাম কাটি দিছিলো আৰু আজি অলপ বেলেগ ধৰণে বনাইছো লক্ষী পূজাই নাৰিকল আছিলে সব মানে যত পূজা মানে পূজাৰ বস্তুখিনি ব্যৱহাৰ কৰিছো আৰু মই প্ৰথমতে ঘি দি পিনাই চাউলখিনি অকমান ভাজি ললো জহা চাউল হয় তাৰপা নাৰিকল দিছিলো সেই তেনেকে অকমান দি ভাজি পিনাই মানে লো ফ্লেমত তাৰ পিছত গাখীৰ দি দিলো আৰু কাজু বাদাম তেনেকে চেনি সব দি দিছো আৰু তাৰপা কুকাৰত সিটি মাৰি দিছো 4টা আসলতে মই এনেকে খাবলৈ মন গল আজি বৰ বেছি ভাতটো লিখা হৈ থাকিলেও ভাল নালাগে ক্ষীৰ মানে একদম পুৰা চাউল ভাতটো মানে ভাগি যাব লাগে তেনেকে ভাল লাগে সুবাই থাকিবলৈ মন নাযায় হে আৰু কেনেকুৱা লাগিছে জনাব দেই আৰু পেস্তা বাদাম দি দিছো আৰু এটা কথা আপোনালোকৰ এতিয়া ওচৰত থকা হেতেন খোৱালোহেতেন এতিয়া আপোনালোকে কৰবা বাৰু মোৰ ভিডিও চাই আছে মইতো নাজানো আৰু যদি ওচৰ হৈ আহিবা দেই খাবলৈ এনেকে ক্ষীৰ বনাই খুৱাম আপোনালোকক আৰু কেনেকুৱা হৈছে জনাবচোন মই পিছে জীৱনত প্ৰথমবাৰ বুলিতো ক'ব নোৱাৰি বাৰু কেইবাবাৰ বনাইছো আগতে প্ৰায় ক্ষীৰ বনাবলৈ ট্ৰাই কৰো কিন্তু কেতিয়াবা গাখীৰ কম হয় নহলে চেনি কম হয় কিবা নহয় কিবা নহলে ক্ষীৰখিনি জ্বলি যায় মই বৰতে ক্ষীৰ বনাব জনা নাছিলো কিন্তু লাহে লাহে সব বস্তুৱে শিকিছো আৰু মোক সহায় কৰা কি বুলি কম এতিয়া ইউটিউব চেনেলে আৰু ইউটিউব চেনেলটো বহুতখিনি সহায় কৰিছে ইউটিউব চেনেলত মই চাওঁ সাৰ্চ কৰি আৰু ইনষ্টাগ্ৰামত তো তেনেকে আৰু লাল চাহ বিনা চেনি বাকি লৈছো এতিয়া আৰু ধুনীয়াকে খাই লওঁ চাহকণ দেই তাৰ পিছত ভাত সাজৰ কাৰণে গধূলি ৰেডি কৰিছো পেলে বেগেনা পিটিকা ৰসুন জলকীয়া নিমখ মিঠাতেল পিয়াজ এনেকে আৰু অকমান আদা দি দিছো তেলতে ফ্ৰাই কৰি লৈছিলো ৰসুন আদাটো আদা কৰা নাই পিয়াজ আৰু ৰসুনটো তাৰ পিছত এফালে পাপৰ বনাই লৈছো আকৌ নেমু কচু দালি টেঙা দি দিছিলো টেঙা মানে বিলাহী আৰু নেমু চেপি দিছো তেল অকনো মাৰা নাই এতে বইল দালি তাৰপিছত এফালে বইলাৰ মাংস অকমান অনা হৈছিলে যেটো বইলাৰ মাংস আমাকত বকে খোৱা নহয় তো বহুত দিনৰ মূৰত কেতিয়াবা খাওঁ তাকো ড্ৰাই ফ্ৰাই কৰি লৈছো মই জোল কৰিলে বকে ভাল নাপাওঁ আৰু অকমান ক্ষীৰ আছিলে যে তো গধূলি ভাত যেনেকে আৰু এতিয়া 7:30 মান বাজিছে যেটো 6টা 7টা 8টা তেনেকুৱা ভিতৰতে আমি ভাত মানে খাওঁ বা ভাত নাখালো যিকোনো বস্তু কেতিয়াবা ৰুটি হওক বা যিকোনো হওক ডালিয়া হওক তো কেতিয়াবা চাহ খাই থাকো নহলে ফ্ৰুটস তো তেনেকে আৰু মানে 9টা বজাত ভাত মানে একো নাখাওঁ কেতিয়াবা তো দেৰি হলে উপায় নাই আৰু নেক্সট ডে এফালে ফলমূলখিনি ধুনীয়াকে ধুই পিনে বাহিৰতে ৰাখিম ফ্ৰিজত ৰখা হৈছিলে ফ্ৰিজত ৰাখিলে কোনো খাবলৈ মন নকৰে বাহিৰত থাকিলে সবে খাবলৈ বিচাৰে আৰু এতিয়া এইখিনি বুট মগু লক্ষী পূজাৰে আছিলে কিবা এটা কৰিব লাগিব এতিয়া অকলেতো খাব নোৱাৰো
আৰু গধূলিকৈ খাম আৰু এইফালে ক্ষীৰো আছে অকণমান। তো সেই আৰু ভিডিঅ'টো ইমানেই আছিলে। ঠিক আছে, বাই।